নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে নিশ্চয় অলপকৈ হ'লেও জ্ঞাত যে গোলাঘাট জিলাৰ মৌফুলানি লেটেকু বস্তিত ফ্লাৱাৰ ফেষ্টিভেল হ'বলৈ গৈ আছে অহা ডিচেম্বৰ মাহৰ 30, 31 আৰু জানুৱাৰী মাহৰ 1-2 তাৰিখে। আপোনালোকে সকলোৱে নিশ্চয় দেখিছে যে প্ৰস্তুতি তীব্ৰ গতিত চলি আছে। এই ফেষ্টিভেলত বিশেষ ভূমিকা পালন কৰিছে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই। প্ৰথমে আপোনালোকে দেখিবলৈ পাব আটক ধুনীয়াকৈ সজাই তোলা এখনি সুন্দৰ বাঁহৰ দলং। এই ঠাইডোখৰ দৈগ্ৰুং নদীয়ে ঠাইখন আৱৰি ধৰিছে। সকলোফালে কেৱল ফুল আৰু ফুল। আৰু ইয়াত এটি ধুনীয়াকৈ চাংঘৰ সাজি দিয়া হৈছে। চাংঘৰটোলৈ উঠি যাবলৈ হ'লে আমি জোতা চেণ্ডেল যিবোৰ পিন্ধি গৈছোঁ সেইবোৰ খুলি থৈ যাব লাগিব। আৰু তাৰ ওপৰত উঠি আমি চাৰিওকাষৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিম। চাৰিওকাষে দেখিছে নহয় কেৱল ফুল আৰু ফুল। আৰু এতিয়া আমি চাংঘৰটোৰ পৰা নামি আহিছোঁ। এয়া দেখিছেই কিমান ধুনীয়াকৈ সজাই তুলিছে। আৰু এতিয়া অন্য এটা দৃশ্য আপোনালোকক দেখাবলৈ গৈছোঁ। আমি সাধাৰণতে যিবোৰ গছৰ মুঢ়া জুই জ্বলোৱাত ব্যৱহাৰ কৰোঁ সেই মুঢ়াবোৰকো ইয়াত অন্য এটা ৰূপত সজাই তুলিছে। আৰু চাৰিওকাষে কেৱল ফুল আৰু ফুল, কিন্তু এতিয়ালৈকে তেওঁলোকৰ বিপণীবিলাক মুকলি কৰা নাই। অৱশ্যে যেতিয়া সেই দিনটো আহিব তেতিয়া নিশ্চয় মুকলি কৰিব। আৰু আনফালে এইফালে দেখিছে নহয় তেওঁলোকৰ যিবিলাক ভলণ্টিয়াৰ হিচাপে কাম কৰিব তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব পালন কৰিবৰ কাৰণে টি-চাৰ্ট বিতৰণ কৰিছে। শেষত আপোনালোক সকলো এই ঠাইলৈ আহিব বুলি আমি আশাবাদী। ধন্যবাদ।